নগাঁৱত মানৱতাক ভুলুণ্ঠিত কৰাৰ অভিযোগ। গৰ্ভৱতী মহিলাই পেটতে মৃত সন্তানক লৈ 5 দিনে ছটফটাই আছে চিকিৎসালয়ৰ বিচনাত। ঘটনাক লৈ নগাঁৱৰ মহখুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাৰ চৰকাৰী চিকিৎসালয়ত নাৰ্ছে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ লগতে চিকিৎসক নথকাৰ অভিযোগ তুলিছে ৰোগীৰ একাংশ আত্মীয়ই। চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান নকৰি বনভোজ খোৱাত ব্যস্ত থকাৰ গুৰুতৰ অভিযোগ উঠিছে নগাঁৱৰ মহখুলি চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসকৰ বিৰুদ্ধে। বিগত বৃহস্পতিবাৰে নগাঁৱৰ ৰাংলুৰ তাইজুদ্দিন আহমেদে তেওঁৰ গৰ্ভৱতী পত্নীক নগাঁৱৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাইছিল। গৰ্ভস্থ হোৱাৰ পূৰ্বে শিশুটি মাতৃৰ পেটতে মৃত্যু হৈছিল। কিন্তু মৃত্যুৰ পাছতো তাইজুদ্দিনৰ পত্নীক চিকিৎসকে পেটৰ ভিতৰত নষ্ট হোৱা শিশুটিক পৰিষ্কাৰ আৰু কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ কৰিছে স্বামী তাইজুদ্দিনে। আনহাতে নগাঁৱৰ কচলুখোৱাৰ নিজামুল হক নামৰ ব্যক্তিগৰাকীয়ে তেওঁৰ ৰোগীয়া পত্নীক নগাঁৱৰ মেডিকেল কলেজত উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰাইছিল। নিজামুলৰ ৰোগীয়া পত্নীক চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসকে কোনো ধৰণৰ চিকিৎসা প্ৰদান নকৰাৰো অভিযোগ উঠিছে। তুমি নিজে সহি কৰি লৈ যোৱা, আমি সহি কৰি নিদিওঁ। নকৰে, তেওঁলোকে নকৰে, তাহাঁতে দায়িত্ব নলয়। সিহঁতে নলয়, সিহঁতে সহি কৰি নিদিয়ে। মই এতিয়া যিজন ছাৰ আহিছে, ছাৰ আপুনি সহি কৰি দিয়ক, ছাৰে নকৰিলে। ডাক্তৰে চাগে, নাজানো, ডাক্তৰ বুলি কৈছে। মানুহজনীৰ ডেলিভাৰী প্ৰব্লেম আছিলে, 4 মাহৰ প্ৰেগনেঞ্চি। তে মই আমাৰ মহখুলি হস্পিটেলত লৈ আহিছিলোঁ। আজি আপোনাৰ 5 দিন হ'ল। তেখেতৰ যিটো বাচ্চা আছিল, বাচ্চাটো নষ্ট হৈ গৈছিল। আল্ট্ৰাচাউণ্ড ৰিপৰ্ট এভৰিথিংছ পোৱা হৈছিলে। তেখেতসকলে আল্ট্ৰাচাউণ্ড ৰিপৰ্টতে চাই পেলাই সিহঁতে এতিয়ালৈকে পেচেণ্টৰ যিটো বাচ্চাটো খালাচ কৰিব লাগে বা ৱাছ কৰিব লাগে, তেখেতসকলে এতিয়ালৈকে কোনো খালাচো কৰা নাই বা ৱাছো কৰা নাই। এতিয়ালৈকে সিহঁতে কোনো চোৱাও নাই। আৰু যিজন ডাক্তৰে চাবলৈ আহিবলৈ কথা আছিলে, সেই ডাক্তৰজন আজি 3 দিন ধৰি লিভ বোলে, তেখেতে আহিব পৰা নাই। এতিয়া মোৰ বাচ্চাটোৰ যিটো মাইকীজনীৰ যিটো প্ৰব্লেম হৈ আছে, এইটো প্ৰব্লেমৰ কাৰণে এতিয়ালৈকে সিহঁতে কোনো হেৰি কৰা নাই, বা মোক ডিছচাৰ্জো নিদিয়ে বা মোক ক'তো হেৰি কৰিবও নিদিয়ে। কোনজন ডাক্তৰ চাইছিলে? এইজন ছাৰৰ নাম নাজানো মই, এই জাষ্ট আহিছিলে মাত্ৰ। এইটো বাচ্চাটো পেটতে আছে, এতিয়ালৈকে কোনো সিহঁতে কোনো কামেই কৰা নাই। এইটো মহখুলি হস্পিটেলত। এইটো এছমিনা বেগম, তাইজুদ্দিন আহমেদ, ৰাঙলু সূতাৰ গাঁও। আজি বৃহস্পতিবাৰে ৰাতি 1টা বজাত। আপোনাৰ তাৰ 5 দিনে। হয়, আজিলৈকে তেনেকৈ আছে। এতিয়া মোৰ মাইকীজনী এতিয়া পেট চেট ফুলি গৈছে, কাৰণ বাচ্চাটো মৰি যোৱাৰ পাছতো অলৰেডি পেট ফুলিবই। কাৰণ ল'ৰা ছোৱালী হোৱাৰ পাছত যদি বাচ্চা মানুহ মৰিলে ফুলে, তে মোৰ এই মাইকীজনী পেটত এতিয়ালৈকে বাচ্চাটো ফুলি আছে। আৰু সিহঁতে এতিয়ালৈকে কোনো না ৱাছ কৰিছে, না কোনো ট্ৰিটমেণ্ট ভালকৈ হেৰি কৰি আছে, কোনো মানে হেৰি নকৰে। আৰু সিহঁতৰ ব্যৱহাৰ পাতি মই মানে পচন্দ নোহোৱা হৈছে। আৰু কোনো চব ৰিপৰ্ট মোৰ তাত আছে, আল্ট্ৰাচাউণ্ড ৰিপৰ্ট চব আছে, আপোনালোকক লাগিলে মই দেখাব পাৰিম। আমাৰো মানে 3 দিন হৈ গ'ল ইয়াত ভৰ্তি কৰিলোঁ। আমাৰ মানে ব্লিডিং হৈ আছিলে। তাৰপিছত আমি মোৰ বা হয়, মোৰ বাক আজি 3 দিন ধৰি পেলাই ইয়াতে ব্লিডিং হৈ আছিলে। ৱাছ কৰিছিলোঁ, ইয়াতে ৱাছ কৰিছিলোঁ। ভালকৈ চাফা, টুইন বেবী আছিলে, ভালকৈ চাফা নকৰিলে ভিতৰত সম্ভৱ। তাৰপিছত থাকি গ'ল। থকাৰ পিছত আকৌ ইয়াত আনিলোঁ। অনাৰ পিছত এতিয়া আজি 3 দিন হৈ গ'ল ভৰ্তি কৰিলোঁ। তাৰপিছত মানে সিহঁতৰ কোনো ৰেচপেক্টে নাইকিয়া, মৰিলে মানে মৰি যাক, কোনো একদমেই নাইকিয়া। কালি ৰাতি ধৰমাৰ লাগিছে, পৰহি ধৰমাৰ লাগিছে। লেবাৰ ৰুমত লৈ যাব দিয়ে, লেবাৰ ৰুমত লৈ যাওঁ। লোৱাৰ পিছত চেলাইন এটা দি কয় ডক্টৰ আহিব, আহিব। অকণতো একো নায়েই। ব্যৱহাৰ একদমেই বেয়া, নাৰ্ছবিলাকতো একদমেই ব্যৱহাৰ বেয়া, একদমেই বেয়া। আৰু লেবাৰ ৰুমত যোন থাকে সেইকেইজনতো আৰু বেয়া। পিছত আগত পেচেণ্টটো চাব লাগে, তাৰপিছত গালি পাৰ। পেচেণ্টটোক আগত গালি পাৰি ল'ব, নাচাওঁ, চোৱাটোতো দূৰৰ কথা, আগত পেচেণ্টটোক মানে গালি পাৰি ল'ব। চেলাইন দিব, ডক্টৰ আহিব বুলি কৈ পেলাই পঠাই দিয়ে, ওপৰলৈ যোৱাগৈ। ইয়াত হেৰি
আমাৰ কৃষ্ণ বৰা ছাৰ কৃষ্ণ বৰা ছাৰে আমাক হেৰি কৰিছে না ডক্টৰ নায়ে আকৌ ক'ৰপৰা আহিব ৰাতি হ'লে যদি সুধো ডক্টৰ ক'ত লৈ যাওঁ ক'ব কি নাই অপাৰেশ্যন থিয়েটাৰত আছে ক'ৰবাত আছে এইবিলাক মানে কি মানে কালি আমাৰ পেচেণ্টটো চিৰিয়াছ হৈ গৈছিলে মোৰ বা নাথাকেই চব মানুহে ক'ব কোনো একোৱেই নাথাকে একো ৰেচপেক্টে নাইকিয়া মিছেছক লৈ আহিছিলোঁ যোৱা শনিবাৰে ৰাতি লৈ আহিছিলোঁ 12টাৰ বজাত অনাৰ পাছত ডক্টৰো ভালকৈ পোৱা নাই আমাৰ এই মুকলিত আহিলোঁ অহাৰ পিছত কৃষ্ণ বৰা ছাৰে আমাক চাইছিলে কৃষ্ণ বৰা ছাৰক বিচাৰিলোঁ তেওঁক নাপালোঁ নোপোৱাৰ আমাক লেবৰেটৰী ৰুমত নিলে নিয়াৰ পিছত তাতো আকৌ অলপ গালাগালি কৰি পঠিয়াই দিলে আল্ট্ৰাচাউণ্ড কৰিব দিলে তেজৰ ৰিপৰ্ট দিলে তেজৰ ৰিপৰ্ট কৰিলোঁ আল্ট্ৰাচাউণ্ড আজি শনিবাৰে দিলে আজিলৈকে এতিয়ালৈকে ডেট বন্ধ আছে আমি ছুপাৰিণ্টেণ্ডেণ্টক বিচাৰোঁ ছুপাৰিণ্টেণ্ডেণ্ট নাই বোলে পিকনিক খাবলৈ গৈছে চিভিল ইনচাৰ্জক বিচাৰিলে নাপাওঁৱেই ডক্টৰ ভালকৈ নাপাওঁ আমাক কোনো ৰেছপন্সেই নাই মোৰ ৰুমেনা বেগম কচলু খোৱা ঘৰ পিকনিকত গৈছে বুলি কয় সুধিলে ডাক্তৰ নাই কোনো নাই ডক্টৰ চক্টৰ নাই আমি হয় হয় অঁ নাৰ্ছৰ ব্যৱহাৰ খুবেই বেয়া কোনো ৰেছপন্সেই নিদিয়ে নাৰ্ছে যিটো নেকি ব্যৱহাৰ কৰে এইটো ব্যৱহাৰ পচন্দ হোৱা নাই মানে আমাৰ অঁ তেনেকৈয়ে পেলাই থৈ দিয়ে একোৱেই নকৰে কালি ৰাতি অলপ ইমাৰ্জেঞ্চি হ'ল কোনো বোলে ডক্টৰে নাই কোনো একোৱেই নাই অহা নাই চিকিৎসা তেনেকুৱা ভাল ধৰণৰ চিকিৎসা পাবলগীয়া নাই অঁ ব্যস্ত যেন লাগিছে তেনেকুৱা পিকনিকত ব্যস্ত বুলিয়ে লাগিছে আৰু যে কৈছে যাম বুলি মই কোৱা নাই দেই পেচেণ্টে ছাৰক কৈছে ছাৰ আমি ইয়াত নাথাকোঁ আমি নিজে যাওঁগৈ ট্ৰিটমেণ্ট মানে কি ডক্টৰে চাই আছে ডিছচাৰ্জ দিয়া নাই ডক্টৰে এতিয়াও কৈছে আমি এতিয়া কৰিম বুলি এতিয়া ছাৰে কৈছে মই এতিয়া সিহঁতক ৰিকুৱেষ্ট কৰিছে সিহঁতে হাতযোৰ কৰিছে আমি ইয়াত নাথাকোঁ যাওঁগৈ বুলি মই সেইটো গম নাপাওঁ কিন্তু কোনোবা পিকনিক খাব গৈছে কোনোবা কিবা হৈছে আমি নিজৰ ডিউটি নিজে কৰিছোঁ বেলেগৰ কথা আমি নাজানো ট্ৰিটমেণ্ট কৰি আছে আপোনালোকে টিকেট চাব পাৰে ট্ৰিটমেণ্ট ডক্টৰে চাই আছে আৰু যিটো ডক্টৰ মানে চবৰে ভাগ ভাগ ন বেলেগ আপোনালোকে কথাখিনি ভালকৈ জানি লওক গম পাইছে নাজানা নকৰাকৈ যি টি কথা নক'ব গম পাইছে ট্ৰিটমেণ্ট কৰি আছে মানে যিটো ট্ৰিটমেণ্ট হয় সেইটো ডক্টৰ সেইটো ট্ৰিটমেণ্টটো বেলেগ চবৰে বিভাগ আছে ন বিভাগেহে ডক্টৰে ট্ৰিটমেণ্ট কৰিব এগৰাকী মহিলাৰ পেটত যেতিয়া 5 দিন পৰ্যন্ত মৰা বাচ্চা এটা আছে তেতিয়া কি হ'ব পাৰে আপুনি কওকচোন এগৰাকী নাৰ্ছ হিচাপে সেইটো চবেইতো চবটো শিকি নাহে নহয় শিকি আহে জানো চবেইতো বেলেগ বেলেগ বিভাগৰ বেলেগ বেলেগ ডক্টৰে কনচাল্ট কৰিব বেলেগ বেলেগ ডক্টৰেহে ট্ৰিটমেণ্ট কৰিব হয় 5 দিন নহয় 5 দিনটো ট্ৰিটমেণ্ট কৰিয়ে আছে আপোনালোকে টিকেট চাওক আপোনাৰ নামটো